এইখিনি এৰিয়া মেঘালয় আৰু অসম সীমান্তৱৰ্তী আৰু এইফালে চাব পাৰে এইখন ৰাস্তা হ'ল মেঘালয় আৰু এইফালে দেখা দি এইখন ৰাস্তা হ'ল অসমৰ তো চাব পাৰে সেইফালে ধুনীয়াকে মাছখিনি আনি দিলে সেইফালে আমাৰ দাদা আছে নমস্কাৰ কি খবৰ সকলোৰে আশা কৰোঁ চবেই নিশ্চয় ভাল আৰু আজি আমি যাবলৈ ওলাইছো এতিয়া বৰ্তমান আমাৰ CTDSৰ অৰ্থাৎ আমাৰ যিটো চানডুবি টুৰিজম ডেভেলপমেণ্ট ছ'চাইটি আছে তো তাৰ পৰা আজি এটা বিশেষ খানাৰ আয়োজন কৰা হৈছে তো খানা উপলক্ষে আমি ধুনীয়াকৈ এতিয়া ওলাই মিলি আহিলোঁ তো এতিয়া ধুনীয়াকৈ আমি যাব লাগে তো আমাৰ 8 মেম্বাৰ মানে গ'লে এতিয়া বৰ্তমান তো আমি আৰু কেইটামান আছে তো এতিয়া ধুনীয়াকৈ আমি ইয়াৰ পৰা ওলাই দিওঁ তো ক'ত গৈ আছোঁ কেনেকুৱা জাগাত সব দেখা আছো তো এতিয়া ধুনীয়াকৈ আমি ওলাব লাগে ইয়াৰ পৰা ধুনীয়াকৈ ফালে চাওক আমাৰ দাদা তো এখেত ঘৰত অকমান মাংস দি যাম তো এখেত মানে মাংস খাব যাম তো এইকাৰণে অলপ মানে মাংস দি যাম আৰু ঘৰত তো মানে এখেত মাংস ল'বলৈ আহিছে আৰু এইফালে আমাৰ প্ৰেচিডেণ্ট দা CTDSৰ কি ক'ব আজি খানা উপলক্ষে সকলোকে স্বাগতম জনাইছোঁ খানাত সকলোৱে আহক সহযোগ কৰক ধুনীয়াকৈ আইটেম আমি যোগাৰ কৰিছোঁ গাহৰি আছে মাছ আছে ননচাল আছে তাৰপিছত মুৰ্গীও অলপ আছে আৰু লোকেশ্যনটো কৈ দিয়া আমাৰ লোকেশ্যনটো হ'ব আমাৰ আজি মেঘালয় অসম সীমান্তৱৰ্তী আমাৰ লুংফুং এলেকাত তো সকলোৱে আহক এনজয় কৰক সুন্দৰভাৱে বঢ়িয়া 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 তো এইফালে চাব পাৰে আমাৰ এইফালে চাহ ধাৰাই থকা হৈছে ধুনীয়াকৈ সেইফালে দাদা মানে অলপমান ৰাতি টোপনি মাৰা নাছিল নেকি তো সেইকাৰণে মানে গাড়ীতে টোপনি মাৰি আছে তো এতিয়া ধুনীয়াকৈ আমি ওলাব লাগে ইয়াৰ পৰা তো এইকেইটা আছোঁ আমি আৰু আহি আছে মেম্বাৰ তো আমি সকলোৱে মিলি এতিয়া ধুনীয়াকৈ ইয়াৰ পৰা ওলাই দিম মাৰোৱালী আছে কেনে খায় খানা কেনে আজি মজা শুনা আৰু এইফালে আমাৰ জুমুন আছে কেনে খায় খানা এক্সাইটেড ধুনীয়া লাগব না যে মজা 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 এনজয়মেণ্ট বঢ়িয়া ছাগলী হ'ব না আজি একদম বঢ়িয়া মই বনাম আজি তো যাৱাৰ আগতে আমাৰ চাব পাৰে শুনি এটা লাগি গ'ল এইফালে মানে ছিঙিয়ে গেল মানে গাইছ ইমান কি কয় ভাই ময়ে ছিঙি লওঁ যিয়ে নহওক বাৰু তো এতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব ধুনীয়াকৈ যাওঁ এতিয়া আমি তো লেটছ গো গাইছ লেটছ গো টু আৱাৰ জাৰ্ণি লেটছ গো কেনেকৈ হৈ গ'ল আমাৰ জাৰ্ণি ষ্টাৰ্ট তো চাব পাৰে এইফালে চবে এনজয় কেলা এনজয় এই বুলুটুথ স্পিকাৰ খুলি লৈছো এনজয় লেটছ গো গাইছ লেটছ গো বৰ্তমান আহি পালোঁ আমি এইফালে গাড়ী লিক তো চাব পাৰে এইফালে আমাৰ তো গাহৰি মাংস লৈ আছে তো এতিয়া ধুনীয়াকৈ এতিয়া ৰখি দিছোঁ তো এইফালেদি মানে আজি যোৱা হ'ব তো এই জিম ফেষ্টিভেল যে হৈছে তো সেইফালে এনেকৈ যাব আৰু পাহাৰে এইফালে আমাৰ ককা আছে কেনেকুৱা খবৰ কি খবৰ কেনে গান দিম না ভূপেন হাজৰিকা ভূপেন হাজৰিকা যদি ব্যক্তিত্ব সমষ্টি যদি মজা মেঘালয়া মানে গাহৰি মাংস লৈ আছে আমাৰ তো এতিয়া তাকে মানে অলপমান সময় ৰখি দিছোঁ এইফালে ককাক লগ পাইছোঁ ধুনীয়াকৈ তো এতিয়া আমি এইফালে যাব লাগে এতিয়া তো ধুনীয়াকৈ আমি গাৰ্লিক খাই পালোঁ এতিয়া ধুনীয়াকৈ তো চাব পাৰে সেইফালে ধুনীয়াকৈ মাছখিনি আনি দিলে তো এতিয়া আমি নাচি যাব লাগিব না অলপমান ভালকৈ থৈ দিব লাগিব খুব ধুনীয়াকৈ বজাৰ মাংস চাংস লৈ এতিয়া ধুনীয়াকৈ যাই আছোঁ আমি এইফালে তো চাব পাৰে পৰিৱেশ চাপ নাই মানে কেনেকুৱা ধুনীয়া এটা নদী পালোঁ এতিয়া ধুনীয়াকৈ চাব পাৰে পৰিৱেশ চাপ ৱাও গাইছ এইফালে আমাৰ বালা চালা ধুনীয়াকৈ যাই আছোঁ চাই লওক নদী আছে এইফালে ধুনীয়া পথাৰৰ মাজত এতিয়া যাই আছোঁ ফাইনেলি লুক এট দিছ আৱাৰ ডেষ্টিনেশ্যন তো আহি পালোঁ ধুনীয়াকৈ খুব ধুনীয়াকৈ তো এইফালে বস্তুবিলাক নামাই আছে এতিয়া ধুনীয়াকৈ বৰ্তমান তো ধুনীয়াকৈ আমি আহি পালোঁ তো এইফালে চাব পাৰে ৰেডি কৰি থকা হৈছে এতিয়া ধুনীয়াকৈ বৰ্তমান সেইফালে বস্তুবিলাক বনাই আছে মানে ভাত চাতবিলাক বনাই আছে আৰু এতিয়া লাহে লাহে হ'ব টাইমটো চাই লওক 12টা বাজিবৰ তো 5 মিনিট আছে আৰু তো ধুনীয়াকৈ আহি পালোঁ এতিয়া ধুনীয়াকৈ ৰেডি কৰি থকা হৈছে বস্তুবিলাক তো চাব পাৰে সকলোৱে কামত লাগি আছে ধুনীয়াকৈ যিয়ে নহওক ৰাইজ তো এইফালে চাব পাৰে সেইফালে খানা বাৰু এইফালে বনি আছে তো এইফালে আমি অলপমান মানে ফুৰিবলৈ আহিছোঁ জাগা অলপমান দেখাই দিওঁ আপোনালোকক তো চাই লওক জাগা তো কি ধুনীয়া এটা ৱাটাৰফল ৱাও তো চাব পাৰে ৱাটাৰফলটো আগত আছে বাৰু এতিয়া এইফালে নদী তো ধুনীয়াকৈ কি ধুনীয়া খুব ধুনীয়া এটা পৰিৱেশ তো চাব পাৰে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব অকল শিল তো এইফালে চাব পাৰে কি ধুনীয়া আৰু ইয়াতে আছে বালি ইয়াতে আহি আপোনালোকে ইয়াতেও খানা খাব পাৰিব তো ধুনীয়াকৈ তো চাই লওক এতিয়া তো অলপমান পানী চানী লাৰিবলৈ চেষ্টা কৰোঁ এতিয়া তো লেটছ গো গাইছ অলপমান মানে পানী চানী চাওঁগৈ ওচৰত যায় এতিয়া পানীবিলাক চাওঁ না মানে কি চাফা চাফ শিল চিল চব দেখা পায় তো এইফালে আছে ৱাটাৰফলটো আগত তো অলপমান মানে মুখ চুখ ধুই লৈ এতিয়া ধুনীয়াকৈ আৰে যিটো ঠাণ্ডা পানী মানে চুম্মা গাইছ চুম্মা চব না পানী চাপ পানী ৱাও গাইছ এই হাতখন নিচিনা গৈছে ৱাও জাষ্ট লাইক ডু ইট আৰু দিনটো চাব পাৰে আজি মানে বৰষুণ দিউ কৰি আছে ওপৰত যাব এতিয়া ধুনীয়াকৈ মুখ চুখ ধুই ল'লোঁ এতিয়া ধুনীয়াকৈ
চাই লওক আৰু ৰাইজটো চাওক মানে একদম এটা শব্দ নহয় অকল পানী 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 কি ধুনীয়া চাওক মানে শুনক একবাৰ শুনক মানে আৱাজটো শুনক অকল পানীৰ ভাইবছ গাইজ অকল পানী 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 চাই লওক ৱাও কি ধুনীয়াকৈ পানী বৈ আহিছে এইফালে চবৰে কি ধুনীয়া শিল তো শিলৰ মাজত এতিয়া গা ধুব নোৱাৰি বাৰু তো ৰিক্স ল'ব নোৱাৰি যদি কিবা কাৰণত কিবা হৈ যায় তো এইটো মানে ৰিক্সটো নিজে হ'ব ন তো সেইকাৰণে মানে এতিয়া গা ধোৱা ফুৰটো অলপমান অসুবিধাজনক আৰু চাব পাৰে কি ধুনীয়া কিন্তু ধুনীয়া দে গাইজ ফটো চটো উঠিবৰ কাৰণে একদম ধুনীয়া প্লেচ আপোনালোকে আহিব পাৰে ইয়ালৈ তো চাই লওক না মানে কি ধুনীয়া ৱাও গাইজ ৱাও আপোনালোকে মানে পৰিৱেশটো চাওক না কি ধুনীয়া এতিয়া খুব ভাল লগা তো এইখিনি জেগাত পিকনিক কৰিব দিয়ে না নেবা দিব চাগে তো কি ধুনীয়া যদি আপোনালোকে এতিয়া পিকনিক কৰিব আহে তো চাবলৈ জংঘলৰ মাজত নেচাৰৰ মাজত এই ধুনীয়া জেগা এটাত আপোনালোকে পিকনিক কৰিব মানে ৱাও গাইজ আপোনালোকে আহি চাব এবাৰ তো সেইখিনিতো পিকনিক কৰিব পাৰে এইখিনিতো পিকনিক কৰিব পাৰিব আৰু আমাৰতো সৌ তাতে বনাই আছে তো ধুনীয়া কেনেকুৱা ভাই কেনেকুৱা লাগছে মজা লাগছে মজা না পানী নাই আজি তো বতৰত মানে পানীটো হ'ব অলপমান তো গৰমত মানে গা ধুবৰ কাৰণে বেষ্ট জেগা আৰু বেষ্ট গৰমত মানে গা ধুবৰ কাৰণে বেষ্ট আৰু এইবিলাক জেগাত মানে এইবিলাক দেখিছে আপোনালোকে তো এইবিলাকত মানে পানী চানী হৈ চাগে তো চাব পাৰে এইবিলাক মানে বালি চালিবিলাক জিকা হৈ আছে তো এইবিলাকত চাগে পানী হয় পানী আৰু ৰাইজটো চাওক এটা ৰিলৰ কাৰণে এই লং পেণ্ট জিকি গ'ল গাইছ লং পেণ্ট গাইছ এই নেচাৰৰ মাজত লং পেণ্ট জিকক বা আন কিবা জিকক ডণ্ট উৰি গাইছ ডণ্ট ৱৰি চাব পাৰে ভাইবছ যিটো ভাইবছ ৱাও গাইছ ৱাও আপোনালোকে নিজে আহি ল'ব লাগিব গাইছ এইটো ভাইবছ মোবাইলত দিব নোৱাৰো এইখিনি আপোনালোকে নিজে আহক নিজে এতিয়া নিজে আহি ভাইবছটো লওক গাইছ ভাইবছ যিটো ভাইবছ মানে মা কচম চেলুট গাইছ চেলুট সেইফালে বাৰু খানা চলি আছে বৰ্তমান আমি আহিছোঁ এইফালে ফুৰিবলৈ তো চাই লওক অলপমান গাঁওখন মানে দেখাই দিওঁ আৰু এইফালে কেনেকুৱা তো এইফালে চাব পাৰে আমাৰ এইফালে দলং পালোঁ এইফালে চাব পাৰে আৰু খুব ধুনীয়াকৈ এয়া চাওক পাহাৰখন চাওক না মানে গাইছ কি ধুনীয়া খুব ধুনীয়া এখন পাহাৰ তো চাব পাৰে কেনেকুৱা একদম ৱাও আৰু এইফালে এখন দলং ধুনীয়া আৰু ইয়াতে আছে এই নদীটো মানে সেইফালে যায় তো সেই ৱাটাৰফল চিষ্টেমত হৈছে তো এইফালে চাব পাৰে খুব ধুনীয়া এটা দলং আৰু খুব ধুনীয়া এটা পৰিৱেশ তো চাব পাৰে চবফালে মানে গছ পাহাৰ চাৰিওফালে যোনফালে চাই মানে সেইফালে গছ পাহাৰ গছ আৰু সেই চাই লওক পাহাৰখন চাওক মানে গাইছ পাহাৰখন চাওক ৱাও গাইছ ৱাও This is the nature guys this is the nature আৰু এতিয়া আমি দোকানত আহিছোঁ মোৰ পাহাৰ কেনেকুৱা মজা দছ এইফালে আমাৰ মাৰৱানী কিবা কৈছে মোৰ পাহাৰ এটা হয় ওইখানে মাটি এইখিনি বঢ়িয়া জুম কৰি দেখি ইয়া পাহাৰখন দেখিবলৈ পাইছে আৰু ইয়াত আহিছোঁ আমি দোকানত অলপমান কিবা এটা খাই যাওঁ বুলি বহুত ভোক লাগিছে গাইছ ৰাইজ সৌ তাত চলি আছে খানা তো আমি আছোঁ ইয়াত শিলৰ ওপৰত কেনে ভাইবছ কি ধুনীয়া এটা ভাইবছ চাওক না মানে ৱাও কি ধুনীয়াকৈ এতিয়া শিলত বহিছোঁ কি বঢ়িয়া তো ধুনীয়া লাগিছে তো তাতে চলি আছে খানা আমি ইয়াতে ধুনীয়াকৈ বহি আছোঁ চাওক না মানে গাইছ পৰিৱেশ যোনফালে চাই সেইফালে গছ গছনিৰে ভৰা মানে কি ক'ম আৰু গাইছ এতিয়া ৰিলেক্স হ'বলৈ বহুত ভাল জেগা আৰু এইটো যদি কোনোবা টাউনে চাউনে থাকা তো ইয়াতে আহি ধুনীয়াকৈ ৰিলেক্স হ'ব পাৰে অলপ চাওক এই তাতে চলি আছে খানা আপোনালোকৰ তাতে বনাব দিব আৰু খানাটো দলংখনৰ মানে এইবিলাক মানে অলপমান ভালকৈ চালোঁ চাই লওক মানে এইবিলাক এই লাইনৰ খুঁটা নাই এইবিলাক তো লাইনৰ খুঁটা আনি থোৱা হৈছে এতিয়া ধুনীয়াকৈ তো এইবিলাক মানে এই লাইন এইফালে টান মানে কি সেইফালে এনেকৈ পাহাৰেদি তো সেইকাৰণে মানে লাইনৰ খুঁটা আনি থোৱা হৈছে এতিয়া তো মানে পৰিৱেশটো ভাল লগা দেই গাইছ একদম নেচাৰৰ মাজত খুব ধুনীয়া পৰিৱেশ তো আপোনালোকে আহিব পাৰে মানে এতিয়া মেঘালয় পৰে ন এইখিনি তো আপোনালোকে আহিব পাৰে যদি আপোনালোকে খানা খোৱা জেগা বিচাৰি আছে এতিয়ালৈকে তো আপোনালোকে এইখিনি জেগাত আহিব পাৰে চাওক আৰু যদি গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বিচাৰে তো আপোনালোকে আহিব ইয়াত চাওক কি ধুনীয়া এটা নদী গা ধুব পাৰে আৰু ৰাইজটো এটা কথা কৈ দিওঁ আপোনালোকক মানে এইখিনি এৰিয়া মেঘালয় আৰু অসম সীমান্তৱৰ্তী আৰু এইফালে চাব পাৰে এইখন ৰাস্তা হ'ল মেঘালয় আৰু এইফালে দেখা দি এইখন ৰাস্তা হ'ল অসমৰ তো এইখিনি মানে মেঘালয় সীমান্ত পৰে তো সেইকাৰণে মানে একফালে অসম একফালে মেঘালয় পৰে আৰু ইয়াত আহি মানে অলপমান এক্সপ্ল'ৰ কৰি নদীখন মানে তেতিয়া কৰি দেখা নাছিলোঁ তো এতিয়া আকৌ আহি মানে এটা বস্তু দেখা পালোঁ নদীখন মানে এইফালে শেষ নাই তো চাব পাৰে মানে কোনফালে যাব এইখিনি পানীখিনি তো মানে এইফালে গৈ আছে এইফালে আৰু এই ফুটাটো যে আছে তো সেইফালে যে আছে মানে যাবলৈ মানে জাগাই নাই আৰু চাওক এইখিনিৰ পৰাই নদীটো শেষ তো ক'ত যাব সেইফালে যে আছে চাওক সেইফালে
যদি ইয়াত কোনোবা মানুহ পৰে আৰু চেছ নাহে আৰু খুৰী আৰু এইখিনিতো এই চাই লওক মাজত চাওক আপোনালোকে যদি কোনোবা দিনা আহে তো ভালকে গা চা ধুব আৰু মোৰ নামটো নলাব দে গাইছ চাই লওক কেনেকুৱা মানে একদম সাৱধান দে গাইছ সাৱধান নদী এন গাইছ এইখিনিতে এতিয়াতো আমি আহিছোঁ জংঘলৰ ভিতৰত তো চাব পাৰে এয়া জংঘলৰ মাজত আহিছোঁ তো মানে এই পানীখিনি মানে ইফালদি সোমাই কোনফালদি ওলাই তো সেইটো মানে চাবলৈ গৈ আছোঁ এতিয়া গাইছ তো চাওক জংঘল তো সেইফালে যাব লাগিব এতিয়া তো কোনফালে বা আছে চাই লওক পাৰিলে দেখাম বাৰু যিমানখিনি পাৰোঁ চাই লওক জংঘল গাইছ জংঘল আপোনালোকে এইবিলাক জেগাত নাহিব হা গাইছ মই মানে দেখাইছোঁ আৰু আপোনালোকক কেনেকুৱা কি তো এইবিলাক জেগা মানে বহুত ৰিক্সি হয় সেই চাই লওক এই অৱস্থা চলাল আহি মানে এই নদীটো পালোঁ এইফালে চাবলৈ অকল শিল আছে দেই গাইছ এইফালে মানে পানী চানী নাই একো তো এই জংঘলৰ ওপৰে আহিছোঁ মানে আমি এনেকৈ আহি তো দেখা পালোঁ আৰু গাইছ চেণ্ডেলো নাই তাতে চাব পাৰে খালী ফুৰি আহিছোঁ ইমান পিন্ধিছে এইবিলাক গছৰ ঠানি কিবা এইবিলাক চাব পাৰে এই জংঘলৰ চাই লওক এই ইয়াতে এইফালে নাযায় মানে আৰু বেলেগ ছাইডত যাব লাগিব যাম আমি আৰু বেলেগ ছাইডত তো এতিয়া চাব পাৰে আমি গৈ আছোঁ বৰ্তমান তো কিমানখিনি পাৰোঁ চেষ্টা কৰোঁ গৈ তো কোনখিনিত মানে সেই পানীটো যায় এতিয়ালৈকে মানে কোনো সন্ধান পোৱা নাই দেই আহিছোঁ কোনফালে যায় তো এতিয়া আমি চাই আছোঁ বাৰু দেখা নাই এতিয়ালৈকে কোনফালে যায় মানে কোনফালে পানীটো ওলাই আৰু তো সেইটোকে চাবলৈ গৈ আছোঁ এতিয়া তো চাব পাৰে এইফালে খুব ধুনীয়া সুন্দৰ এখন জংঘল তো ইয়াতে হাত চেতিও ওলাব পাৰে গাইছ কোনো একো ৰিক্স নাই তো চাব পাৰে কি ধুনীয়া বুলি ক'লে আৰু একো নাই ক'বলৈ কিন্তু ধুনীয়াৰ মাজতে যে কেতিয়াবা বিপদ আহি যায় সেইটোহে বেয়া কথা ৰাইজ ধুনীয়াৰ মাজত যে কেতিয়াবা বিপদ আহি যায় তো সেইটো কথাহে ৰাইজ মনত ৰাখিবলগীয়া তো চাই লওক মানে এই ধুনীয়াৰ মাজত যদি এজাক হাতী আহে তো কেনেকুৱা কথা হ'ব মানে চাওক ৰাইজ চাওক এনেকুৱা জেগা এক্সপ্ল'ৰ কৰিবলৈ আহিছোঁ আপুনি দেখাবলৈ আহিছোঁ তো এতিয়ালৈকে মানে পোৱাই নাই অঁ ইয়াৰ পৰা আৰু নাযাওঁ আৰু আমি তো যিহেতু এতিয়া টাইম হৈ গ'ল বহুত এইফালে 3টা বাজি গ'ল তো এতিয়া যাই ধুনীয়াকৈ ভাত চাত খাব লাগে এতিয়া তো ধুনীয়াকৈ ভাত চাত খাওঁগৈ আৰু ইয়াৰ পৰা ওলাই দিব লাগে লাহেকৈ যিহেতু গধূলি হৈ আহিছে তো চাব পাৰে ফাইনেলি আমাৰ এনেকৈ হৈ গ'ল খানা ষ্টাৰ্ট তো চাব পাৰে আমাৰ চাৰে খাইছে কেনেকুৱা হৈছে খানা আজি নিমখ কম হৈছে না তো বাৰু দি আছে তো আজি আইটেমটোত কি আছে গাহৰি মাছ আছে চালাড আছে নিমখ আছে ভাত আছে দালি আছে বঢ়িয়া আৰু চব এইফালে খাই আছে তো চাই লওক কেনে আজি এইফালে চাই লওক তো চবে এতিয়া ভাত খাব লাগি আছে বাৰু ডিষ্টাৰ্ব নিদিওঁ চবকে হয়নে কেনেকুৱা বঢ়িয়া এইফালে কল্প কেনে মজা বোলে তো চবে খাই আছে এইফালে চাই লওক আমাৰ দাদাও আছে কেনে মজা না কেনে এইফালে চবে খাই আছে বাৰু ধুনীয়াকৈ খাই লওক তাৰপিছত তো ইয়াৰ পিছত আমি ধুনীয়াকৈ খাম বাৰু এতিয়া আমিও বহিলোঁ ধুনীয়াকৈ তো এইফালে চাব পাৰে ডিছ লৈ ধুনীয়াকৈ বহিছোঁ এইফালে আমাৰ লগত দিকেইটা আছে এই কাঠৰ ডিছ কি নহয় নহ'লে কাঠৰ কালাৰ নহয়তো নহ'লে কাঠৰ ডিছ চাপ না মানে ডাইনিঙত দিছে আমাক ভাত তো এইফালে সকলোৱে বহিছে ধুনীয়াকৈ এইফালে আমাৰ মাৰৱালী আছে কেনে এইফালে আমাৰ মাৰৱালী আছে এতিয়া সকলোৱে বহিছোঁ আমি ধুনীয়াকৈ তো এতিয়া ভাতটো খাব লাগে ভাত দি আছে এইফালে আমাৰ দাদা আছে ভাত চাত খাই ধুনীয়াকৈ ওলাই আহিছোঁ আমি এতিয়া চাব পাৰে এইফালে অলপমান মানে গাঁওখন এক্সপ্ল'ৰ কৰি যাওঁ কেনেকুৱা কি এইফালে আমাৰ মাৰৱালী আছে মাৰৱালী আমাৰ ড্ৰাইভাৰটো এতিয়া ধুনীয়াকৈ আমি যাই আছোঁ এইফালে চাই লওক এই ওচৰত এই যে পাহাৰবিলাক দেখিছিলোঁ চাই লওক গাইছ ওচৰতে আছে ধুনীয়াকৈ অলপমান ফুৰি আহোঁ গাইছ তো যিহেতু আমাৰ হোৱা নাই এতিয়ালৈকে ডাঙৰবিলাকৰ সেইকাৰণে অলপমান ফুৰি আহোঁ লেটছ গো পাহাৰত ৰাস্তা নহয় ইছৰাম ধুলা